তই এৰি গুচি গ'লি দাদা। তই মোৰ ৰিজাল্টৰ কথা এটা শুনিব ৰৈ নাথাকিলি দাদা। মা দেউতাটো সৰুতে গুচি গ'ল দাদা। তই আছিলি। ভাবিছিলোঁ মই চাকৰিৰ ৰিজাল্টটো তোকেই প্ৰথম শুনাম, কিন্তু তইও আজি গুচি গ'লি। দাদা, দাদা, তই যে তেনেকৈ যাবি বুলি মই জনা নাই। মই চাকৰিৰ ৰিজাল্ট আনিবলৈ নাযাওঁ, তোৰ কাষতে থাকিলোঁ হয় দাদা। তইতো দাদা আজি মোক একেবাৰে নিথৰুৱা কৰি গ'লি। সৰুতে মা দেউতাই যেনেকৈ নিথৰুৱা কৰি আমাৰ দুটাক গুচি গ'ল, আজি দাদা তইও গুচি গ'লি। ভাবিছিলোঁ মা দেউতা তয়ে দাদা। এতিয়া মই কাৰ লগত থাকিম দাদা? দাদা, এতিয়া মই কাৰ লগত থাকিম? তইও মোক এৰি গুচি গ'লি দাদা। মই বৰ অকলশৰীয়া হৈ গ'লো দাদা। তই যে সদায় কৈছিলি পঢ়িবি, ভাল মানুহ হবি, চাকৰি কৰি। দাদা, চাকৰি পালোঁ, কিন্তু তই যি কষ্ট আনৰ ঘৰত কৰি কৰি মোক খোৱালি, সেই ধাৰ মই কেনেকৈ মাৰিম দাদা? তই যে গুচি গ'লি, মই কেনেকৈ থাকিব দাদা? তোৰ অবিহনে মোৰ জীৱন কি হ'ব?